ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল জামান স্যার। আমি আগতে কিছুমান সংখ্যাৰ বৰ্গ অতি সহজে কেনেদৰে উলিয়াব পাৰোঁ তাকে শিকিছোঁ। আজি আমি আন কিছুমান সংখ্যাৰ বৰ্গ অতি সহজে কেনেদৰে উলিয়াব পাৰি তাক শিকিম। আমি আজি শিকিম 15, 25, 35, 45, 55, 65, 75, 85 আদি সংখ্যাৰ বৰ্গ কেনেদৰে উলিয়াব পাৰি। প্ৰথমতে 15 আছে, 15ৰ বৰ্গ কিমান হ'ব? ইয়াত 5 আছে, 5ৰ বৰ্গ হ'ল 25। তাৰপিছত ইয়াত 1 প্লাছ এটা কৰিম, 1 প্লাছ কৰিলে 2 হ'ব, 2 into 1 2 হৈ যাব। তেনেহ'লে 15ৰ বৰ্গ 225। তেনেদৰে 25ৰ বৰ্গ কিমান হ'ব? 5ৰ বৰ্গ কৰিলে 5 into 5 কৰিলে 25। তাৰপিছত জাষ্ট 1 এটা প্লাছ কৰিম, 3 হ'ব, 2 into 3 6 হ'ব। ইয়াত আমাৰ 25ৰ বৰ্গ 625। তেনেকৈ 35 স্কুৱেৰ, ইয়াত 25 লিখিম আগৰ নিচিনাকৈ। তাৰপিছত 1 প্লাছ কৰিলে 4 হ'ব, 4 into 3 12। তেনেহ'লে 35ৰ বৰ্গ 1225। তেনেকৈ আমি বাকী সংখ্যা যিবোৰ আছে 45, 55, 65, 75, 85 আদি সংখ্যা বৰ্গ উলিয়াব পাৰিম। প্ৰশ্নত 95ৰ বৰ্গ তেনেদৰে আমি উলিয়াম। কি হ'ব আলোচনাকৈ 25, 9ৰ লগত 1 প্লাছ কৰিলে 10 হ'ব, 10 into 9 90। এইটো হ'ল 95ৰ বৰ্গ। আমি আগত যিখিনি শিকিছিলোঁ, ইয়াৰ আগৰ ভিডিঅ' দুটা আছে। এই ভিডিঅ' দুটাতো আমি শিকিছিলোঁ অতি সহজে কেনেদৰে কিছুমান সংখ্যাৰ বৰ্গ উলিয়াব পাৰি। আজি আমি তেনেকুৱা বেলেগ এটা চিৰিজ লৈ আলোচনা কৰিলোঁ। ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।